সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ ৭ম বৰ্ষৰ নাট আৰম্ভ। অসমত এতিয়া ভ্ৰাম্যমাণৰ বতৰ। বুধবাৰে সন্ধিয়া গাশিল্প নগৰী সৰ্থেবাৰীত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ শুভাৰম্ভ কৰা হয়। আধ্যাত্মিক কাৰ্যসূচীৰ লগতে উলহ মালহেৰে ৰূপায়ণ কৰা ভিন্ন কাৰ্যসূচীৰ মাজেৰে সন্ধিয়া কৰা হল শুভ নাট্যাৰম্ভ। অসমৰ বহুল চৰ্চিত তথা কাশিল্প নগৰী সৰ্থেবাৰীৰ আৱেগ বিজড়িত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ বুধবাৰে আনুষ্ঠানিকভাৱে ৭ম বৰ্ষৰ বাবে শুভ নাট্যাৰম্ভ কৰা হয়। বিগত সময়ছোৱাত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত নাট্য দলৰ আজি ৭ম নাট্যবৰ্ষৰ আজি শুভ নাট্যাৰম্ভ। আমাৰ শুভ নাট্যাৰম্ভৰ আজি দুখন নাটক, আমাৰ তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মন ছাৰৰ অধিকাৰ নাটক দুখনৰ আমাৰ আজি স্ক্ৰিপ্ট মুকলি কৰা হ'ল, লগতে বেনাৰ উন্মোচন কৰা হ'ল। আমি যথেষ্ট আশাবাদী আৰু এই বৰ্ষত আমি এটা আমাৰ নতুন পুৰণি অভিনেতা অভিনেত্ৰীৰ সংমিশ্ৰণত আমি এটা দল টিম ঠিক কৰিছো। এইদৰে ৭ম বৰ্ষৰ বাবে মাংগলিক কৰ্মৰে ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে নাটকৰ শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়া আখৰা গৃহৰ মঞ্চ মুকলি কৰে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। আমাৰ ৰাজনন্দিনীক আঁকোৱালি ল'ব, ৰাজনন্দিনীক আমন্ত্ৰণ কৰিব, কাৰণ ইতিমধ্যে ৰাজনন্দিনীৰ ফিল্ডখন বহুত বহল হৈ গৈছে। গতিকে মই ভাবোঁ ইয়াত আৰু বেছি বহল হ'ব এইবাৰ। আনফালে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ ২০২৪-২৫ নাট্যবৰ্ষৰ মূল বেনাৰ উন্মোচন কৰে বৰপেটা জিলাৰ বিহু শিল্পী সন্থাৰ উপ সভানেত্ৰী সৰ্থেবাৰীৰ প্ৰীতিমণি ভূঞা আৰু লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা তথা বিহু শিল্পী সংস্থা বৰপেটা জিলাৰ উপ সভানেত্ৰী নিজৰা বৰ্মনে। ২০২৪-২৫ নাট্যবৰ্ষত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ মঞ্চত প্ৰদৰ্শন হ'ব লগা তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মনৰ অধিকাৰ নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। আজি ইমানখিনি আগবাঢ়িব পাৰিছে। আমাৰ এই যে ৰাজনন্দিনী নাট্য দলৰ মুখ্য প্ৰযোজক মুকুল তালুকদাৰ আৰু প্ৰিন্স হাজী, তেওঁলোকে অসীম কষ্ট কৰি এই নাট্য দলটো চালুকীয় অৱস্থাৰ পৰা বৰ্তমান যেন কৈশোৰত ভৰি দিছে। সন্ধিয়া স্থানীয় শিল্পী দিব্যেশ্বৰ নাথ, সঞ্জু নাৰায়ণ, তপন ডেকা আৰু স্থানীয় সাংবাদিক ভৱেশ ডেকাই সংগীত পৰিৱেশন কৰে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।